আমাৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ এটা আমাৰ অন্যতম কাৰ্যসূচী আমাৰ যেটো আই কম্পোনেন্ট আছে গতিকে ইয়াত বিশেষভাৱে সক্ষম শিশুসকলৰ আমাৰ চোৱাচিতা কৰা যায় আৰু ইয়াত বিশেষকৈ আমি 27 আৰু 28 তাৰিখ আমি দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আৰ্লি ডিটেকশ্যন আমি কেম্পৰ এটা আয়োজন কৰিছোঁ। ইয়াত আমাৰ হোজাই স্বাস্থ্য বিভাগৰ তৰফৰ আমাৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমাৰ 3জন বিশেষজ্ঞ চিকিৎসক দিয়া হৈছে। 27 তাৰিখে আমি লংকা শিক্ষাখণ্ডত এই ডিটেকশ্যন কেম্পটো আয়োজন কৰিলোঁ। তাত আমাৰ 75জন মানুহ আমাৰ শিশুক আইডেণ্টিফাই কৰা হৈছে চাৰ্টিফিকেট ইছ্যুৰ কাৰণে। আৰু আজি ইয়াত মই এতিয়ালৈকে জনা নাই কিমান শিশু আহিছে, কিন্তু দেখা গৈছে যথেষ্ট সংখ্যক ভিৰ হৈছে। প্ৰায় 100 মান শিশু ইতিমধ্যে আমাৰ RP-সকলে কৈছে। আৰু চিকিৎসকসকলে ইতিমধ্যে আমাৰ ডিটেকশ্যন কেম্পটো ডায়েগনষ্টিক তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইয়াতে মই এটা কথা খুব ভাল পাইছোঁ বা এইটো খুব আদৰ্শমূলক হৈছে যে আমাৰ অন্যতম এজন CRC সমল কেন্দ্ৰৰ সমন্বয়ক তেখেতে ব্যক্তিগত উদ্যোগত কিছু তেখেতে লিফলেট বিতৰণ কৰিছে যে আমাৰ যিসকল বিশেষভাৱে সক্ষম শিশুসকলক কেনেধৰণে চিনাক্তকৰণ কৰিব পাৰি। তো তেনেধৰণে তেখেতে এটা কালাৰফুল লিফলেট বিতৰণ কৰিছে স্কুলবিলাকৰ মাজত ইতিমধ্যে যোৱা এটা বছৰ ধৰি। আৰু এটা কথা মই মন কৰিলোঁ যে কিছুমান তেখেতে নিজস্ব প্ৰয়াসত বেনাৰ মানে সচিত্ৰ বেনাৰ তেখেতে ইয়াত ডিপিক্ট কৰিছে, যাৰ দ্বাৰা চিত্ৰসহ এজন ব্যক্তিয়ে বা এজন শিক্ষকে বা অভিভাৱকে বুজি উঠে যে তেওঁ সন্তানটো কোন প্ৰকাৰৰ তেওঁৰ বাধাগ্ৰস্ততা আছে। তো এইখিনি খুব প্ৰশংসনীয় আৰু এই গোটেই আমাৰ শিক্ষক সমাজে তথা আমি শিক্ষা বিভাগে আমি তেখেতক উচ্চ প্ৰশংসা কৰোঁ।